तेरे लुआ खबती इति इति क्यों जिन मुकुतारे थम एने हेरोआने नहीं उभोती সুপ্ৰভাত বন্ধু বান্ধৱীসকল পম্পিৰাজ ফ্লগছৰ উন্নতি ভিডিঅ' ইৰাম নমস্কাৰ দৰ্শকসকল পম্পিৰাজ ফ্লগছৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এয়া আমি এতিয়া ওলাই আহিছোঁ আজি আমাৰ জাৰ্ণি আমি গৈ আছোঁ গোৱালপাৰা খাচীবৰী আমি যোৱা পেণ্ডেলো কৰিছিলোঁ যোৱাটো পেণ্ডেলত জেউতি আৰু হিয়ামণিৰ হেৰি আছিলে মনীষাৰ বাৰ্থডে আছিলে সেইটো পেণ্ডেলত যোৱা বছৰ যোৱা পেণ্ডেলত বোলে যোৱাটো বছৰত হিয়ামণি আৰু জেউতিৰ বাৰ্থডে পৰিছিলে এবাৰ বাৰু আগতীয়া কৰি গ'ল বাৰ্থডে তো আমি সেইটো পেণ্ডেলত এতিয়া গাইজ গৈ আছোঁ আৰু এতিয়া আমি গৈ আছোঁ ষ্টাফ বাছলৈ আমাৰ বস্তু নিয়া হৈছে এতিয়া আমি আহিছোঁ ষ্টাফ বাছলৈ আৰু ইমান কুঁৱলী পৰিছে গাইজ চাওকচোন বাৰু স্কাৰ্ফখন লৈ আহিছোঁ কৈ এই বাছ সেইফালে যাওঁ সেইখনে ব'ল তো গাইজ ব'লক আজি যাত্ৰাটোনো কেনেকুৱা হয় চাওক আৰু চাওকচোন গাইজ কি একদম কুঁৱলী পৰি আছে এতিয়া সময় হৈছে 7:17 কিন্তু কুঁৱলী চাওক আৰু গাইজ আমি আহিলোঁ আহি পেলাই বস্তু উঠালোঁ উঠাই আৰু ইহঁতক ৰখি আছোঁ বাকী কেইজনী ছোৱালীৰো বস্তু আনিছে আৰু এতিয়া ইহঁতৰো বস্তু উঠাই আছে এইখন খিৰিকীৰে বস্তু উঠাই দিব্যতে মাথাটো ওলাই দিছে দেখিছে দেই এইফালে বস্তু উঠাই আৰু জেউতিয়ে বহি আছে গাড়ীত মই ভাবিছোঁ ইমান সময় গাড়ীতনো কি কৰিব বহি থাকোঁ তাৰ কাৰণে আছোঁ বাহিৰত এনেই থিয় দি আছোঁ কুঁৱলী খাই আমি আহি গৈছোঁ আগৰ দৰে আকৌ ইয়াতে বহুতবাৰ আমি এইখন হোটেলত বহুতবাৰ চাহ আহিছোঁ আকৌ আহিছোঁ ইয়াতে মানে আজি কি নম্বৰ বা হ'ল নাজানো আৰু চিট নাই আৰু ওপৰত একেবাৰে চিট নাই তাৰ কাৰণে আমি তলত আহিলোঁ আৰু তলত গাখীৰ চাহ আৰু মলাই চমচম এটা ল'লোঁ আৰু তাকে খালোঁ খাই পেলাই আমি আকৌ বাছত উঠিলোঁ আৰু এয়া সোমালোঁ আমি গোৱালপাৰাত আমি সোমাই পৰিছোঁ দেখিছে ইমান ধুনীয়া পৰিৱেশ নহয় ইয়াৰ গছ গছনিবোৰ দেখিলে সঁচাকৈ বহুত ভাল লাগে ইয়াতে কিন্তু হাতীত বহুত ওলাই দেই কেনে লাগছে জাৰ্ণি কৰি ভাল লাগিছে গৈ আমনি লাগিছে এতিয়া বৰ্তমান থিয় যাম গাইজ যায়ে নাপাওঁ দেখো একদম মানে অশান্তি লাগিছে সেইকাৰণে থিয়া দি আহিছোঁ আৰু বৰ্তমান আমি গোৱালপাৰা সোমাইছোঁ বেছি নাই পাম আৰু আইফোন গাইজ আমি আহি পালোঁ এইখিনি কি নাম আছিলে এইখিনি জেগাৰ নাম কি আমি গোৱালপাৰা আহি পালোঁ গাইজ আৰু খাচীবৰী নে কি খাচীবৰী আহি পালোঁ গাইজ আমি আৰু এতিয়া আহিছোঁ ভাত খাবৰ কাৰণে আমি আহি পালোঁ গোৱালপাৰা কিন্তু মুখতে অলপমান হৈছিল গোৱালপাৰা আৰু গাইজ এয়া আমি ভাত চাত লৈ লৈছোঁ দালি ভাত আৰু লগতে ৰঙা আৰু সেউজীয়া জলকীয়া আৰু এয়া ৰখা চৌকি চিষ্টেম নাই পূৰা একদম খাবাই দিছে আৰু পাও খাওঁকে আহিছে গাইজ আহি পালোঁ ৰুম আহি পাই মানে ৰুম চুম ধুনীয়াকৈ বিচনা চিচনা পাৰিলোঁ আৰু এইটো জেউতি শুই আছে মোবাইল টিপাত ব্যস্ত হৈছে আৰু ৰুমটো মানে খুব আন্ধাৰ লাইটৰ পোহৰটো অলপ কম গাইজ তো এতিয়া অলপ শুই লওঁ গাইজ মুখ হাত এতিয়া নুধুওঁ যোৱাৰ আগে ধুম আৰু যাম আৰু সেইকাৰণে মুখ হাত ধোৱা নাই এতিয়া লাজ চাজ নিদিবি আৰু কিছুমানে অনিমান লেতেৰা হাত ভৰিও নুধুলা এনেকৈ শুই আছে নহয় একেবাৰে আৰু যোৱাৰ আগে বেছি সময়টো নাই এতিয়া অলপ পাছত 4 বাজিবই 3:55 হ'ল 4 বাজিবই 4 বজাত জেউতি মেকআপ কৰে তো সেইকাৰণে ভাবিছোঁ এইখিনি সময় মুখ হাত ধোৱা সময়খিনি অলপ ৰেষ্ট লৈ লওঁ আৰু ৰেষ্ট লৈ কেনে আৰু
তাই যেতিয়া মেকআপ চেকআপ কৰা হ'ব কি কৈছা যেতিয়া মেকআপ চেকআপ কৰা হ'ব তেতিয়া মানে মই মুখ হাত ধুই আহিম ধুই আহি পেলাই মানে চব যাবৰ কাৰণে ওলাম আৰু গাইছ তো এতিয়া মই শুই লওঁ Ya mau indah video saya mau party boleh lah sab nih lagi udah क्या तो कप प्लेट আৰু গাইজ আহি পালো মমো চমো খাই পেলাই মানে বহুত কম দামতে কি টকাত দিছিল 30 টকাত 6 পিস মমো দিছে কিন্তু চুপখিনি এনেকুৱা জ্বালা হৈছে বাপৰে 30 টকা দি খাব লাগে 6 পিস মমো 30 টকা আৰু এতিয়া আহিলো গাইজ গ্ৰীণ ৰুমত আৰু মই গ্ৰীণ ৰুমৰ পৰিবেশ বিলাক দেখাই আছো কোনে কেনে কৈ আছে চাওক এইটো হল চুম্পি ধেমাজিয়ে জোতা বিচাৰি আছে বাকচটোত আৰু ধৰি না যাচোন মই সেখানে কত কি কৰিম এখন হল চুম্পিৰ চকী ঐ আৰু এইটো হল বিৰিনা তাই বহুত টেনচনত আছে মানে ঘৰত চলি পৰি থৈছে আৰু টেনচনত আছে কিবা কৰিছে মোৰ বাবা কাতে বোলে ল'ৰা ছোৱালী আৰু এইটো হল মানে ঘৰত মানে কি হৈ আছে কি চলা নাই মানে হেৰি কৰি আছে আৰু মানে চলি পলি এৰি থৈছে গিৰাকটো বোলে খুব মদ খাই কেনে বোলে খুব মদ খাই গেলে বোলে সেই কৰি আছে উৎপাত কৰি আছে কি চলিটো পাৰা বাছে সেইকাৰণে তাই মানে খুব টেনচনত আছে আৰু তোৰ কি টেনচন মাথা খুজি আছে যে খাৱাটো নেৰা বেটি খাই মৰিতি আৰু আমাৰ এও মানে কি বুলি ক'ম আৰু এই সদায় কণা এটাত বহিব আৰু মানে বহুত গভীৰ চিন্তাত থাকে আৰু গাইছ জানে কম দৰমহা হোৱা নাই পইচা পইচা দিবা পৰা নাই সেইকাৰণে বহুত টেনচন চুলি তুলি কাটি দিছে টেনচনতে আগত দেখি কাপোৰ ক'ত থবি এইটো সপোনবোৰৰ লগতে এই দুখ বেজাৰবোৰক জুইত জ্বলাই চাই কৰি পেলাব লাগিব নহয় এই মানুহজনে কি কৰিব শুনা নাই পৰীক্ষাত ভাল ৰিজাল্ট কৰিব নোৱাৰি পত্নীৰ পৰীক্ষা মাৰ পৰীক্ষা মই কমচে কম ছেকেণ্ড ডিভিজনত হ'লেওতো পাছ কৰিবই লাগিব নহয় ইমান যে মন যায় জানা আপোনালোকৰ মাজতে বাধাৰ সৃষ্টি হ'ব সোনকালে বিয়াখন পাতিব মোৰ মানুহজনে হঠাতে কৈ দিয়ে এষাৰ কথাৰ কাৰণে দুটা মনৰ সহজ সৰল ভাল পোৱাখিনিক আপোনালোকে নষ্ট হ'বলৈ নিদিব দে মই অনুৰোধ কৰিছোঁ মোৰ ছোৱালীৰ কাৰণে আপুনি ইমান চিন্তা কৰিছে অথচ আপুনি তাইক নিজৰ বোৱাৰী কৰি নিয়াত আপত্তি কৰিলে কিমান দিনে ঠিক হৈ থকা বিয়াখন আপুনি হঠাতে কেঞ্চেল কৰি পেলালে কিন্তু কিয় মোৰ ল'ৰাৰ লগত কথা পতাৰ তাক এবাৰ দেখা পোৱাৰ একমাত্ৰ মাধ্যমটো আছিলে ৰাণী মোৰ ল'ৰাৰ লগত বিয়া হোৱা হ'লে তাইতো আমেৰিকালৈ গুচি গ'ল গতিকে মোক কোনে মইনাৰ সৈতে কথা পতাই দিলেহেঁতেন এতিয়া অন্তত তাই মোৰ কাষত থাকিব তাই মোক মাজে মাজে মইনাৰ সৈতে কথা পতাই দিবও পাৰিব ইয়াৰ পিছতো কিন্তু তুমি মোক এইখিনি সহায় কৰি থাকিবা দেই মইনাৰ মাতটো এবাৰ নুশুনিলে তাৰ মুখখন এবাৰ নেদেখিলে মোৰ কিবা চিঞৰি দিবলৈ মন যায় জানে ইমান ভুল সপোন এটা মই কিয় দেখিছিলো বাৰু সাফল্যৰ শিখৰবোৰ ইমান বেছি দূৰত কিয় যাব নোৱাৰি চাব নোৱাৰি বৰ কষ্ট বৰ কষ্ট মানুহজনীলে বেয়াই লাগে পাই পুতেক বুলি গোটেই জীৱনটো শেষ কৰি পেলালে
যে তই এটা বৰ ডাঙৰ মানুহ হৈ গৈ আছ আচলতে তই যে কোনেও ঢুকি নোপোৱা মানুহ এটাহে হৈ গৈ আছ সেই অনুমানখিনিতে কৰা নহ'ল মইনা বৰ ডাঙৰ ভুল হৈ গ'ল ফুল বৰ ডাঙৰ ভুল হৈ গ'ল কোনো মাক দেউতাকে এই ভুল কৰিব নালাগে সাফল্যৰ পাছে পাছে দৌৰিবলৈ দি এনেকৈ সন্তানক একেবাৰে ঢুকি নোপোৱা ঠাইলৈ পঠিয়াই দিব নালাগে কষ্ট মাক দেউতাকৰো হয় সন্তানৰো হয় মোলৈকে চাওকচোন আজি মই সুস্থিৰে থাকিব পৰা নাই মানুহজনী এনেকুৱা যে লাগিছে নহয় মনটো যেনে প্ৰচণ্ড জোৰেৰে দৌৰি গৈ জপনাখন খুলি ৰাস্তাই তোক গৈ চিঞৰি মাতিম গৈ कहीं तो जाए पीटी को कलमान मुहाई रहीছো না ডিঙিটো শুকাই গৈছে কি মইনা মুখত কলমান পানী ৰਹੀছো না মইনা Habis apa lagi mau tulis? Mati-mati mori lagi. Tahun kena kusia. Bukan cuma lagi